পহিলা মাঘৰ দিনটোত বৰপেটা সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি ওদালগুৰিৰ সত্ৰ নামঘৰত মেজি প্ৰজ্বলন। ভোগালী বিহু উপলক্ষে বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি আজি ওদালগুৰিস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ভোগালী বিহুৰ মেজি প্ৰজ্বলন কৰা হয়। সত্ৰৰ পৰম্পৰা অনুসৰি আজি পহিলা মাঘৰ দিনটোত পুৱা সত্ৰখনত ভকতসকলে নাম প্ৰসংগ কৰাৰ পিছতেই বিটিচিৰ কাৰ্যবাহী সদস্য ফ্ৰেজ মৌচাহাৰীয়ে মাঘ বিহুৰ মেজি প্ৰজ্বলন কৰে। পহিলা মাঘৰ দিনটোত সত্ৰখনত সেৱা ল'বলৈ তথা মেজিৰ ল'বলৈ বহু ভক্তৰ সমাগম ঘটে। একেদৰেই ওদালগুৰিস্থিত মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰতো বৰপেটা সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুৰ মেজি প্ৰজ্বলন কৰা হয়। মধ্য ওদালগুৰি নামঘৰতো পহিলা মাঘৰ দিনটোত পুৱাৰে পৰা ভক্তৰ সমাগম পৰিলক্ষিত হয়। সমান্তৰালকৈ আজি ওদালগুৰিৰ বিভিন্ন সংঘ অনুষ্ঠান আদিত বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি মেজি প্ৰজ্বলন কৰা হয়। ওদালগুৰিৰ পৰা দীপাংকৰ মহন্তৰ ৰিপৰ্ট, JNKD নিউজ। হয়, আজি পহিলা মাঘ আৰু এই পহিলা মাঘৰ যি পবিত্ৰ ক্ষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ এই বাকৰিত ৰাতিপুৱাৰ পৰাই যি ভক্তগণে আহি ভগৱান শ্ৰীকৃষ্ণৰ চৰণত যি সেৱা জনায়, যি পৰম্পৰা সেই পৰম্পৰাৰ ৰক্ষা কৰি আমাৰ যিটো মেজি প্ৰজ্বলন, ৰাতিপুৱাৰ নাম প্ৰসংগৰ পিছতে মেজি প্ৰজ্বলন আৰু এই মেজি প্ৰজ্বলনেৰে আমাৰ যিটো সত্ৰীয়া পৰম্পৰা, সেই সত্ৰীয়া পৰম্পৰা ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰতো পালন কৰা হৈছে। আজি আমাৰ এই যে শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ কাৰ্যালয়ত যিটো মেজি জ্বলোৱা সেই অনুষ্ঠানত আহি খুব এটা ভাল নিউজেগে পাইছোঁ, কাৰণ বিভিন্ন ঠাইত আজিৰ দিনত আমাৰ অসমবাসী ৰাইজসকলে ভালকৈ বিহুবিলাক উদযাপন কৰিছে। ঠিক তেনেকুৱা ধৰণৰ আমাৰ এই যে ইয়াত ভালকৈ উদযাপন কৰা হৈছে। আৰু লগতে মই এইটো ক'ব বিচাৰিছোঁ, আমি সকলোৱে বিহুটো ভালদৰে আমি উদযাপন কৰিব লাগিব, কাৰণ বিহু ক'লেতো সকলো কথাবিলাক ইয়াত সোমাই আছে। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ আজি সেই উদযাপন বিহুটো বেলেগ বেলেগ নিয়ম নীতিৰে পালন কৰে। ঠিক তেনেকুৱা ধৰণৰ আমি আজি আমাৰ এই যে শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ কাৰ্যালয়ত সুন্দৰভাৱে এই বিহুখন উদযাপন কৰিছে। মই এইটো ক'ব বিচাৰোঁ, ভগৱানে আমাক সকলোকে আশীৰ্বাদ দিয়ক, ভাল এটা আমাক ৰাস্তা দেখাই দিয়ক, সুস্বাস্থ্য ৰাখক আৰু সকলোৰে শান্তিৰে আমি জীয়াই থকাৰ এটা মৰ্যাদা দিয়ক, আৰু সদায় আমাৰ পৰম্পৰাভাৱে যিবিলাক আমাৰ উৎসৱ, সেই উৎসৱবিলাক আমি সকলোৱে ভালকৈ উদযাপন কৰিব পাৰক, এইটো মই কামনা কৰিছোঁ। থেংক ইউ। পৰম্পৰা অনুসৰি আজি মাঘৰ 1 তাৰিখ